নমস্কাৰ বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক লৈ আহিছে তাৰ বাৰ্তা লগতে মই আপোনালোকক দেখাব লৈছোঁ এজোপা গছত এটা গণেশ ভগৱানৰ এটা প্ৰকৃতি এটা তেওঁৰ মানে ৰূপ ধাৰণ কৰিছে লগতে আপোনালোকক মই দেখুৱাইছোঁ অকণমান আপোনালোকক চাওক আৰু ভিডিঅ'টো দেখাৰ লগে লগে আপোনালোক শ্বেয়াৰ কৰিব কমেণ্ট লাইক শ্বেয়াৰ সকলোকে জনাইছোঁ আপুনি সকলো কৰি দিব লগতে আপোনালোকৰ ভাল ফলাফল আহিব লগতে এই দেখিছে ইমান সুন্দৰকৈ এই গণেশ ভগৱানৰ ৰূপ ধাৰণ হৈছে আৰু গছজোপাত লগতে সকলোৱে পূজা পাতল কৰিছে মই আপোনালোকক দেখুৱাইছোঁ গোটেই দৃশ্য আপোনালোকে এই গছজোপা অসমতে আছে আৰু এই অসমৰ এডোখৰ জেগাত মানে আছে আৰু খুব ধুনীয়া এটা গণেশৰ এটা ৰূপ ধাৰণ হৈছে চাওকচোন আপোনালোকে সুন্দৰভাৱে এয়া সকলোৱে পূজা পাতল কৰিছে গতিকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ ভাল ফলাফল আহিব ধন্যবাদ।